এনে বহু লোকৰ বাধা আহে যিসকলৰ চাকৰি বাকৰি ব্যৱসায় বাণিজ্যত কোনো অসুবিধা নাই এই বিষয়বোৰ পাতিবলৈ আমি আমন্ত্ৰণ জনাই আনিছো কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰী দেৱক প্ৰথমে আপোনাক স্বাগতম জনাইছো অকল এইকেইটা বিষয় বুলি নহয় বহুকেইটা বিষয় খুদিম প্ৰথমতে আমি জানিব বিচাৰিছো যে পঢ়া শুনাই ভাল ছাত্ৰ ছাত্ৰী আপোনাৰ মোৰ কাৰণে তেওঁলোকে প্ৰেম প্ৰীতি কৰে পঢ়া শুনাত বেয়া হৈ যায় বিয়া বাৰু পাতে এনেকুৱাবোৰ কিয় হয় এনেকা বহুত ক্লায়েন্ট মতে আহি থাকে মানে মানে এনেকা আহি থাকে মোৰ এনেকা লৰা ছোৱালী খুব কম বয়সে প্ৰেম ভাল খুব পঢ়া শুনা ভাল থাকে 7 ক্লাস 7 8 লে খুব ভাল কম বয়সে প্ৰেম ভালোবাসা আহি যায় প্লাস 9 10 ৰ পৰা প্ৰেম আহি যায় পঢ়া শুনা বেয়া হৈ যায় কিছুমান এনেকা মই ক্লায়েন্ট পাইছো মই মানে হাই সেকেন্ডাৰী দিছে বা কিবা লাইনলি পঢ়া শুনা কৰি আছে মাজতে এডুকেশন ব্ৰেক হৈ যায় কিছুমান ঘৰৰ পৰা পলাই বেয়া কৰে তো মাঙ্গলিক যোগ থাকিলে মানে কিয় কাৰণে কম বয়সত প্ৰেম আহি যায় কিছুমান ক্ষেত্ৰত বিফোর 20 ইয়ার্স বা প্রেম ভালোবাসা আহি যায় কিছুমান আপনার ভালো কারণে হই থাকে প্রথমে আপনার ব্যাক কিয় কারণে প্রেম নেগেটিভ আমাদের যদি আহি থাকে মানে আপনার রাহু এবং শুক্র যদি বই থাকে রাহু শুক্র যদি কানেকশন যদি হয়ে থাকে তাহলে আপনার কম বয়সে মানে 16-17 বছর পর মানে বিফোর 18 ইয়ার্স আগে যে প্রেম ভালোবাসা আহি যায় এটি হল রাহুর শুক্র কারণে শুক্র লোক যদি নেগেটিভ প্ল্যানেট যদি শুক্র হল সুখ শান্তি বা এডুকেশন যে কই থাকো তারপর যে শুক্র রাহু যদি বই থাকে শুক্র লোক যদি কেতু যদি বই থাকে শুক্র লোক রবি যদি বই থাকে তাহলে তো খুব কম বয়সে প্রেম ভালোবাসা আহি যায় পড়াশোনা একেবারে কি হয় মানে বিফোর 18 বছর আগে যদি পড়া যদি প্রেম ভালোবাসা আহি যায় তাহলে পড়াশোনা এনেই বেয়া হ'ব কিছুমান এনেকা সময় ক্লাস 9 10 ৰ পৰা 9 10 পৰা পুরা প্রেম ভালোবাসা পুরা এডুকেশন আছে মই 15 মই দিন একটা নগাঁও পৰা একটা ক্লায়েন্ট মোক ফোন কৰিছিল তাকে মানে আপোনাৰ অলমোস্ট আপোনাৰ 17 ইয়ার্স চলি আছে ক্লাস 8 ত পঢ়ি আছে ক্লাস 8 পড়ি আছে মই কলো ইমান কম বয়সতে মেট্রিক হাই ফার্স্ট ইয়ার পড়িব লাগে কোন হয় একদম পড়াশোনা নকৰে কিবা কম বয়সে প্রেম ভালোবাসা হৈ গল মতে তার লাইফটো বরবাদ হৈ গল আকৌ সে আপনার এডুকেশন দিয়ে আছে মানে কিয় কেন হয় লগ্নত যদি আপনার পঞ্চম স্থান এডুকেশন কৰি থাকে পঞ্চম স্থানত যদি আপনার শুক্র লগত কেতু কানেকশন হৈ থাকে বা নবম স্থান ভাগ্যস্থানত যদি শুক্র লগত কেতু যদি বহি থাকে তাহলে আপনার 100% খুব কম বয়সে প্রেম আহি যায় প্রেম যদি আহি যায় কম বয়সে তাহলে এডুকেশন এনে ব্রেক আর যদি প্রেম কম বয়সে আহে তেতিয়া খং বাড়ি থাকে মা দেউতা কথা নহনে যেন তার বয়ফ্রেন্ড যে কৈছে বা গার্লফ্রেন্ড যে হি কথা শুনি থাকে তো এডুকেশন লগত যদি আপনার কিছুমান ক্ষেত্রে শুক্র লগত কেতু বহি গেলে প্রথম আপনি রেমেডি কৰিব লাগে কিবা অকমান এটা আপুনি জানাব নেকি যে মই আজি মই কেতে টিপস যেগুলো মই এডুকেশন মানে যে প্রেম ভালোবাসা কোন যে বিলাক টিপস দি থাকো মই কেতে স্টোন নিদু আমি আপনি একেবারে স্টোন নিদু সৰু এটা টিপস দিম যে লৰা ছোৱালী কম বয়সে প্রেম ভালোবাসা যে আহিছে সৰু এটা টিপস ভাল ফল পাব এটো কৰিব আপোনাৰ শনিবাৰ অথবা অমাবস্যা কৰিব এটা কলা হোতা লব কলা হোতাৰ লগত দুটা লং ৰাখিবে না লং বাদিব ফুল থাকা লং লব আপুনি কি কৰিব এই দুটা লং আপোনাৰ হাতত বান্ধি লব এনেকা হাতত বান্ধিব জনে মা কৰিব পাৰে অথবা দেৱতা কৰিব পাৰে জনে প্ৰেম কৰি আছে কিন্তু 12 ঘণ্টা কিন্তু আপোনাৰ কিন্তু এই লংটো হাতত থাকিব লাগিব যদি আপুনি ৰাতিপুৱা যদি 6টা কৰে আপোনাৰ গধূলিলৈকে সৰ থাকিব এনেকা 12 ঘণ্টা ৰাখিব ৰাখাৰ পিছত যাক বশীকৰণ কৰিব তাৰ নামটো মনত ভাবি বান্ধি লব তাৰ 12 ঘণ্টা পিছত খুলি দিব খোলা দিয়াৰ পিছত এই দুটা লং যেটো আছে লং দুটো তো পুৰি ডাস্ট কৰি যাক বশীকৰণ কৰিব তাক খোৱাব আৰু কলা হোতাটো তাৰ গাৰ ভিতৰত ঘুমাই দিব এনেকা মাহত দুটা কৰিব মই গ্যাৰান্টি দিলো যদি লৰা ছোৱালী হোক বা হাজবেন্ড ওয়াইফ যদি কিবা বেলেগ থাকে কিছুমান এনেকা খালি এনেকা নহয় প্ৰেম বা ভালোবাসা কাৰণে কিছুমান হাজবেন্ড ওয়াইফ আপোনাৰ সম্পৰ্ক বেয়া হৈ আছে বা হাজবেন্ড এক্সট্রা এফেয়ার ৰাখি আছে এই যদি এনেকা টাইপ কৰে যদি তাহলে বশীকৰণ হলে সব ঠিক হৈ যাব পুরোখিনি ভাল হৈ যায় আৰু লগতে আমি দেখো যে ল'ৰা ছোৱালী বিলাকে যে পঢ়া শুনা নকৰি এনেকা প্ৰেমৰ ধৰে কথাবিলাক হয় বা বিয়া বাৰু বহুজনৰ বিয়া বাৰু হৈ আকৌ ঘৰলৈ ঘূৰি অহা অৱস্থা এটা বৰ সাংঘাতিক ধৰণৰ মাঙ্গলিক যোগ থাকিবলে কিয়ৰ কাৰণে আমাৰ কিছুমান ক্লায়েন্ট এনেকা মোৰ আহি থাকে কিছুমান ক্লায়েন্ট আপোনাৰ ছোৱালী মাঙ্গলিক লৰা মাঙ্গলিক এ বিয়া নহয় বা বিয়াল সুখ শান্তি খালি যে আপনি মাঙ্গলিক যোগ থাকিলে নহয় কোত কাল লগত কি কানেকশনটো চাব লাগিব কিছুমান এনেকা লগ্ন আমাৰ 5 ৰকম মাঙ্গলিক হৈ থাকে লগ্নৰ পৰা 1 নম্বৰ ঘৰত লগ্নৰ পৰা 4 নম্বৰ ঘৰত লগ্নৰ পৰা 7 নম্বৰ ঘৰত লগ্নৰ পৰা 8 নম্বৰ লগ্নৰ পৰা আৰু 12 নম্বৰ এই 5 জায়গাত যদি ৰাশি আৰু লগ্নৰ পৰা যদি 5 জায়গাত যদি মঙ্গল থাকে তেনে হলে কিন্তু মাঙ্গলিক হৈ থাকে আর সব মাঙ্গলিক একো নহয় কিন্তু কিছুমান সব এনেকা মই চাইছো মাঙ্গলিক যে থাকিলে বিফোর আপোনাৰ বিফোর ম্যারেজ কি খং বোধ থাকিব মানে হি যেটো বুঝে হেতু ফাইনাল বহুত খঙাল মান থাকে আমি দেখিছো এটো মাঙ্গলিক এফেক্ট হৈ যায় কিয় কারণ যদি লগ্ন মানে ফুল বোর্ড যেতিয়া পৃথিবীত মানুহ আহে লগ্ন টাইমিং এই লগ্নত যদি আপোনাৰ মঙ্গল বইতে তেনেহলে আপোনাৰ ফুললি মাঙ্গলিক যোগ তাৰমানে আপোনাৰ খং বোধ থাকিব তাৰ আপোনাৰ খং বেছি থাকিব তো হি যেটো ফাইনাল ট্ৰেডিশন থাকিব আৰু 4 নম্বৰ ঘৰ যদি মঙ্গল থাকে
আফটাৰ মেৰেজ কি হয় মাদাৰ ইন ল ফাদাৰ ইন ল লগত ইমান এডজাষ্টমেণ্ট নহয় কাজিয়া পেচাল হৈ থাকে কিছুমান ক্ষেত্ৰত আপোনাৰ কি বিফৰ মেৰেজ বিয়াৰ আগতে যেতিয়া থাকে ছোৱালী হিচাপে থাকে ল'ৰা তেতিয়া কি হয় আপোনাৰ মানে মা দেউতা কথা নহলে আৰু 7 হাউস যদি আপোনাৰ যদি মংগল থাকে তাহলে মাঙ্গলিক যোগ হৈ আছে কিছুমান চাব মাদাৰ ইন ল ফাদাৰ সব ভাল কিন্তু হাজবেণ্ডৰ ইমান সম্পৰ্কটো বেয়া থ্যাংক ইউ 7 হাউস যদি মংগল থাকে লগ্ন বা ৰাশিৰ পৰা তাহলে আপোনাৰ হাজবেণ্ডৰ ইমান এডজাষ্টমেন্ট নহয় 8 নম্বৰ ঘৰ যদি মংগল থাকে 8 নম্বৰ হলো আপোনাৰ যেটা ডিভোর্স হৈ থাকে সব মংগল ডিভোর্স নহয় সব মংগল হাজবেণ্ড ডেট নহয় কাজিয়া 8 হাউস যদি আপোনাৰ মংগল যদি থাকে তেনেহলে আপোনাৰ ডিভোর্স হোৱাৰ সম্ভাৱনা খুব বেছি সবচেয়ে বেয়া হল মংগল 8 হাউসত আৰু কিছুমান ক্ষেত্ৰত আপোনাৰ 12 হাউস 12 মানে দ্বাদশ যদি মংগল বহি থাকে তেনেহলে আপুনি ভাবিব আপোনাৰ আফটাৰ ম্যাৰেজ কিছুমান সব আপোনাৰ হাজবেণ্ড মানে বিয়াৰ পিছত মানুহৰ মানে ডেভেলপমেন্টটো কমি যায় যদি 12 নম্বৰ ঘৰ যদি আপোনাৰ মংগল থাকে তেনেহলে কিন্তু বিয়াৰ পিছত ডেভেলপমেন্টটো কমি যায় তো সব মংগল একই এফেক্ট নহয় চাব লাগিব আপোনাৰ কেনে কোন মংগল যোগ আছে আপোনাৰ আৰু লগতে এটা প্ৰশ্ন হলো যে আপুনি ইতিমধ্যে কৈছে যে ঘৰখনৰ অশান্তিৰ কথা ক'লে যে শাহু শহুৰৰ লগত তেওঁলোকে এডজাষ্ট কৰিব নোৱাৰে বা কাজিয়া পেচাল হয় এই ক্ষেত্ৰত বহু ঘৰত বহু পৰিয়াল আছে আমাৰ যিবিলাক এনেকুৱা ধৰণৰ সমস্যাত ভোগে এটা অকমানি সৰু এটা আপুনি একেবাৰে কম খৰচতে যেহেতু মই আজিলৈকে ষ্ট্ৰং দিয়া নাই সব মই ৰেমেডি হয় এইবিলাক ৰেমেডিতে মই যেনেকা দেখাইছো এনে কৰিব কিছুমান ক্ষেত্ৰত যেতিয়া ৰেমেডি কৰিব সদায় মই ৰাখিব মোবাইল ইউজ নকৰিব আপুনি যেটো 100% যে ফোকাস থাকিব আপোনাৰ ৰেমেডি ওপৰত যে ৰেমেডি যদি আপুনি ফোনত কথা পাতি আছে ৰেমেডি হলে কাম নকৰিব সিম্পল এটা টটকা দি আছে এটো কৰিব আপোনাৰ এটো হল আপোনাৰ অমাবস্যা দিন কৰিব মঙ্গলবার শুক্ৰবাৰ ৰাতি আপুনি কৰিব কামটো কৰি সেম এটা আমপাত লব এনেকা আমপাতটো আপুনি কাটি লব মিডিল পোরশন ৰাখিব ৰঙা কাল সেম যেনেকা লিখিছে এনেকা লিখিব ৰঙা কাল দি লিখি আপুনি যাক বশীকৰণ কৰিব তাৰ নামটো পিছিব যদি আপোনাৰ ল'ৰা হোক বা ছোৱালী হোক বা হাজবেণ্ড হোক যি মাদাৰ ইন ল হোক ফাদাৰ যি কোনো তাৰ নাম পিছপা ৰাখিব মনে মনে ভাবি 108 বাৰ জপ কৰিব অমুক মোর অমুক জায়গায় আপনার হাজবেন্ড যার নাম করব অমুক মোর বস্তু এনেকে 108 বার জব করে আপনার এই বস্তুটা আপনার গাড়ুর তলে রাখি দিব নেক্সট ডে যদি শুক্রবার করে বা অমাবস্যা নেক্সট ডে করব এটো আপনার এক গ্লাস পানি লব পানি দিয়ে বস্তুটা আপনার আর পানি ভিতরে দিয়ে দিব যেটা কালারটা উঠে যাব এটা রঙা কালারটা উঠে যাব তেতে কি পানিটো যাক বশীকরণ করব হাজবেন্ড হোক ওয়াইফ হোক বা লড়া ছিল যাক বশীকরণ তার পানিটো লাহে লাহে অলপ 7 দিন হ্যাক করব এনেকা সব 7 দিনের পিছত আপনার মানে সবাই যাবে মাইন্ডলো চেঞ্জ হব আপনার এডজাস্টমেন্ট খুব ভালো হবে আসলে আপনার লগত যেতিয়া কথা পাতো বা আলোচনা আরম্ভ কৰো তেতিয়া বহুজনে আপোনাৰ সৈতে কথা পাতিব বিচাৰে এটা ফোন কল আছে আমি লৈ লৈছো হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জানা হেল্ল' হয় হয় মই চিলাপথাৰৰ পৰা কৈছিলো কক মোৰ জন্ম আপোনাৰ 1992 7 মে মে আচ্ছা চিলাপথা মই গৈ আছো 21 তাৰিখ 7 মে হয় 7 মে 19 সময়টো আছিল ইভিনিং 6:20 না 19 কি কৰে টাইমটো কি ইয়াৰ 92 আবেলি 3:20 জন্মস্থান কো শিলাপাথা নয় আপোনাৰ হৰস্কোপত এইটো যে হৰস্কোপ আছে আপোনাৰ মেইনলি হল ৰাশি হল আপোনাৰ মিথুন ৰাশি লগ্ন হল আপোনাৰ হল কন্যা লগ্ন ক্ষেত্ৰত যেটো হৈছে চন্দ্ৰ লগ্ন 10 হাউস হল আমাৰ ওয়ার্ক স্থান মানে কর্মস্থানে যদি আপোনাৰ কি হয় চন্দ্ৰকেতু যদি বহি থাকে তেনেহলে কিন্তু আপোনাৰ কেৰিয়াৰ চাব আপুনি এখিনি যাব কিন্তু আপোনাৰ এই কর্মস্থানে বহুত বাধা থাকিব বা আপুনি যেনেকে এফৰ্ট দিয়ে তাৰ ফলটো কম পাব সেকেন্ড টাইমৰ লগ্ন অষ্টমত বহি আছে ৰবি বুধ আৰু শুক্ৰ ৰবি বহাগৰ জন্ম আপুনি ৰবি শুক্লগৰ কৈতে দাৰিদ্ৰ যোগ মানে আপুনি যেনে কৰ্ম কৰিব কৰ্ম ফলটো কম পাব আর থার্ড হল আপনার লগ্নর 7 হাউস মানে লগ্ন 7 নম্বর মাঙ্গলিক মানে মঙ্গল মাঙ্গলিক যোগ বহি আছে প্রথম বিয়া বড় বিয়া হয়েছে নাকি আপনার হ্যালো সংযোগ বিচ্ছিন্ন হৈছে আপনার 7 হাউসে মঙ্গল বহি আছে 7 মাঙ্গলিক যোগ আছে মাঙ্গলিক যোগ থাকিলে অকমান বিয়াবৰ ক্ষেত্ৰত আলোচনা কৰি আছে মই টিপস দিম আৰু মাঙ্গলিক যোগ কাৰণে আমি কথা পাতি যাম আলোচনা আগবঢ়াই যাম কিন্তু আপোনাক যেহেতুকে বহুজনে লগ পাব বিচাৰে সাক্ষাৎ কৰিব বিচাৰে গতিকে এইখিনিতে আমি জনাই থৈ বিচাৰিছো দৰ্শকক যে প্ৰতি মাহৰ 1 2 3 4 5 7 13 19 20 28 29 30 31 গুৱাহাটীৰ বশিষ্ঠ চাৰিআলি পিলিংকাটা ৰোডত শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ বিপৰীতে বশিষ্ঠ চাৰিআলি পিলিংকাটা ৰোডৰ শিৱ মন্দিৰৰ আগবাঢ়ি গলে কিছু দূৰ আগবাঢ়ি গলে আছে কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ যিকোনো সমস্যা সন্দৰ্ভত সাক্ষাৎ কৰিব পাৰে সমাধান লাভ কৰিব 18 তাৰিখে মালিগাঁৱৰ পাণ্ডু বজাৰৰ সেন্ট্ৰেল বেংকৰ বিপৰীতে থকা অট্টালিকাৰ প্ৰথম মহলাতে চেম্বাৰ আছে 8 আৰু 9 তাৰিখে বঙাইগাঁৱলৈ যায় বঙাইগাঁৱত মাঙ্গলিক মন্দিৰ আছে দেশৰ ভিতৰত প্ৰথম মন্দিৰ আৰু লগতে কালসৰ্প মন্দিৰ আছে দেশৰ ভিতৰত দ্বিতীয় মন্দিৰ আমাৰ ৰাজ্যৰ ভিতৰত প্ৰথম মন্দিৰ
তেখেত যায় 10 তাৰিখে গোৱালপাৰালৈ গোৱালতুলি হলিউড ক্লাবতে চেম্বাৰ আছে 11 তাৰিখে পাঠশালা পাল জুৱেলাৰ্ছ আৰু পাল জুৱেলাৰ্ছখন পিএনবি বেংকৰ অঞ্জলি ৰোডত পিএনবি বেংক আছে আৰু কাষতে আছে 12 তাৰিখে মৰিগাঁৱলৈ যায় সুবৰ্ণসাথী জুৱেলাৰ্ছত চেম্বাৰ আছে 21 তাৰিখে চিলাপথাৰ প্ৰণিতা জুৱেলাৰ্ছ 22 তাৰিখে তিনিচুকীয়া ৰত্নগিৰি জুৱেলাৰ্ছ শিৱবাৰী ৰোড 23 তাৰিখে ডিব্ৰুগড় তেখেত যায় অৰ্নামেন্ট প্যালেছত আপোনাৰ চেম্বাৰ আছে 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ সাৰ্কিট হাউছৰ বিপৰীতে আছে 25 তাৰিখে উত্তৰ লখিমপুৰ আদিত্য জেমছ এণ্ড জুৱেলাৰ্ছ গাৰ্লছ হাইস্কুলৰ বিপৰীতে আছে 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোডত আছে আৰু 27 তাৰিখে লিলি জুৱেলাৰ্ছ নগাঁৱৰ শৈবৰগাঁৱত আছে লিলি জুৱেলাৰ্ছ আৰু বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে লগতে এটা হোৱাটছআপ নম্বৰ দিছো 8486238238 এই নম্বৰত আপোনালোকে কৰিব পাৰিব সংযোগ আৰু তেখেতক হোৱাটছআপৰ জৰিয়তে মেছেজ কৰি যিকোনো সমস্যাৰ বিষয়ে জনাব পাৰিব আৰু লগতে আমাৰ ফেচবুক পেজত আমি সম্প্ৰচাৰ কৰিছো অনুষ্ঠান আপুনি যিকোনো সমস্যা সন্দৰ্ভত সমাধান লাভ কৰিব ইতিমধ্যে আপুনি কৈছে মাংগলিক কথা আছে তাৰ লগতে মই এটা কথা কৈ আছো যোনে মই হোৱাটছআপত মেছেজ কৰি থাকে তেতিয়া কিবা আপোনাৰ প্ৰথমতে আপোনাৰ নাম দিব ডেট অফ বাৰ্থ দিব টাইম দিব প্লেস দিব আৰু কোনো হিচাপত যদি নাম দিব নোৱাৰে তাহলে আপোনাৰ নামটো নালাগে কিন্তু আপোনাৰ কিন্তু টাইম ডেট অফ বাৰ্থ ইলা দিব নালাগে কিন্তু নহয় মই ম্যাক্সিমাম যে মেছেজ বুলি আহি থাকে কোনোবা টাইম আছে কোনটো টাইম লিখিছে কোনো এএম পিএম লিখা নাই প্ৰথমে আপুনি একজেক্ট দিলে মই ক'ব পাৰিম না নহয় হলো এটা টিপস দিম মাঙ্গলিক যোনবা লৰা চলি মাঙ্গলিক আছে বা অথবা মানে বিয়া হোৱা নাই বিয়া কাৰণ মাঙ্গলিক যোগ দি আছো প্ৰথমত আপুনি এটো মঙ্গলবাৰ কৰিব আৰু নহলে পূৰ্ণিমা দিন কৰিব যিকোনো মাঙ্গলিক কাম পূৰ্ণিমা অথবা আপুনি মঙ্গলবাৰ কৰিব আপোনাৰ সেকেন্ড হলো আপোনাৰ যেদিনা কামটো কৰিব আপোনাৰ ৰঙা কাপড় ৰেড যদি কাপড় পিনতে ভাল হয় প্ৰথমত আপোনাৰ আহক গছে এটা পাত দেব এটা আপোনাৰ আহক গছে এক নিখুত পাত দেব এটা আৰু সেকেন্ড টাইম হল আপোনাৰ 7 পিস মই এক পিস দেখাইছো কেঁচা হলদি পিস লব আৰু হল অকম ৰঙা ফুল দিব আৰু হল আপোনাৰ হল এটা নাবি শঙ্খ বলি এটা শঙ্খ হয় যেটি এটা দিব এটো বস্তু আপনি আপনার ঘৰত ৰাখিব পাৰে বা আপোনাৰ যিকোনো মন্দিৰ দুৰ্গা মন্দিৰ যাব অথবা দক্ষিণাকালী মন্দিৰক যিকোনো পূজাৰী আছে পূজাৰীক কব আপোনাৰ এটো পূজা পাঠ কৰি দিব মাৰ চৰণ স্পৰ্শ কৰি আপোনাৰ বস্তু লৈ আহিব বস্তু লৈ আহি এটা ৰঙা কাপড় ৰাখিব ৰঙা কাপড় ৰাখি আপুনি কি কৰিব মঙ্গলবাৰ দিনা আপোনাৰ ঘৰত ৰাখিব নেক্সট ডে বুধবাৰ পৰি আছে বুধবাৰ সব বস্তু আপুনি পানীত দি দিব পানীত দিয়া সময় কব আপোনাৰ মাঙ্গলিক যোগ হোক বা মাঙ্গলিক যোগৰ পৰা যেটো আপোনাৰ নেগেটিভ এফেক্ট হৈ আছে যেটা আপোনাৰ লৰা চলি বেয়া হ'ব পাৰে বা পঢ়াশুনা নকৰে অথবা আপোনাৰ হাজবেণ্ড ওয়াইফৰ ৰিলেশনটো বেয়া হৈ আছে বা বিয়া হোৱা নাই তেই বস্তু বড় প্ৰাৰ্থনা কৰি আপুনি পানীত দি দিব পাৰে মাঙ্গলিক যোগৰ পৰা ভাল পাব কিন্তু মাহত এটা কৰিব 3 মাহ কৰি যদি কৰে ভাল ফল পাব আমি কথা পালি যাম বহু গুৰুত্বপূৰ্ণ আলোচনা আছে এটা ফোন কল আছে পুনৰ লৈ লওঁ হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনা হয় লখিমপুৰৰ পৰা কলো মই কক মোৰ ডেট অফ বাৰ্থ 1991 10 আগষ্ট হয় টাইমটো কব টাইমটো ৰাতিপুৱা 10 বজাত জন্মস্থান ক'ত আপোনাৰ হেল্ল' জন্মস্থান ক'ত লখিমপুৰ নেকি হয় হয় লখিমপুৰৰ 25 তাৰিখ গৈ আছে লখিমপুৰত মই ঠিক আছে ঠিক আছে প্ৰথমতে আপোনাৰ এই মাহত লগ্ন হল আপোনাৰ তুলা লগ্ন ৰাশি হল আপোনাৰ কৰ্কট ৰাশি ৰবি তুঙ্গী বৃহস্পতি তুঙ্গী লগ্ন কৰ্মস্থান খুব ভাল বহি আছে আপোনাৰ হল ৰবি আৰু বৃহস্পতি তুঙ্গী লগ্ন চন্দ্ৰ বহি আছে চন্দ্ৰ আর বৃহস্পতি হল এটা গজকেশরী রাজ্য থাকিলে কিন্তু আপনার কর্মস্থানটা খুব পাওয়ারফুলি হয়ে আছে খুব ভাল লগ্ন একাদশ 11 হাউসে বই আছে বুধ শুক্র মঙ্গল খুব ভাল কিন্তু মেন প্রবলেম হয়ে আছে এটা আপনার আংশিক কালহর্প যোগ আছে ভাগ্যস্থান যদি কেতু বই আছে লগ্ন তৃতীয় স্থান রাহু বই আছে ভাগ্যস্থান নেগেটিভ যদি কেতু যদি বই থাকে মানে আপনি যেনেকা হার্ড ওয়ার্ক বা যেনেকা এফর্ট বা জীবনে প্ল্যানিং কৰি আছে এই প্ল্যানটা আজিলৈকে সাকসেসফুল হোৱা নাই এইখিনি যদি আপনি কালহর্প যদি রেমেডি কৰি পাৰে খুব ভাল হৰস্কোপ আপুনি আগত বহুত সাকসেসফুল পাব কিন্তু হৰস্কোপটো এটা প্ৰশ্ন এইখিনিতে মই যোগ কৰিব বিচাৰিছো কাৰণ এজন মই তেনেকুৱা লোকক চিনি পাওঁ যি আসলে বহু সমস্যাত পৰিছে এনেকৈ ল'ৰা ছোৱালী প্ৰেমত পৰিছে পঢ়া শুনাও শেষ এতিয়া নিশা জাতীয় তেনেকৈ নিশা কৰা এনেকুৱা ধৰণৰ কিছু লগ্নত নিশা যেটা সব মাঙ্গলিক এটা যেটা আলোচনা মাঙ্গলিকটো চাবলৈ কোত মাঙ্গলিক বহি আছে আৰু চাবলৈ লগ্ন 8 হাউস আছে যে আপোনাৰ নেগেটিভ প্ল্যানেট বহুত এনে প্ল্যানেট বহুত আহি থাকে মতে আহি থাকে বিয়া কৰাই আছে ল'ৰা ছোৱালী সৰু আছে মানে এনেকা মোৰ ক্লায়েন্ট বইনেকা আছে বুজিন না বুঝি সৰু মানে লৰা চলি আছে মানে তাৰ হাজবেন্ড কি অল টাইম কাম কৰি আছে কিন্তু নেশা কৰি থাকে সংসাৰৰ ওপৰত মন নাই তাৰ মা দেউতা মতে এনেকা আহি থাকে মই পেনশন হোল্ডাৰ পেনশন পাই মই ফ্যামিলি চলাই আছো লৰা মোক এনেকা নেশা কৰি থাকে একো নকৰে তো এইবিলাক কিয় কাৰণে হৈ থাকে তো লগ্ন 8 হাউসত যদি 8 নম্বৰ ঘৰ লগ্ন অথবা ৰাশিৰ পৰা 8 নম্বৰ ঘৰ শনি কেতু আর রাহু যদি বই থাকে তাহলে কি হবো কিন্তু আপনার কম বয়সত নেশা আরম্ভ করে যায় আর আফটার ম্যারেজ
আৰু যদি বেছি হৈ যায় তাৰমানে মাংগলিক যোগ থাকিলে যে ল'ৰা ছোৱালী বেয়া হয়তো নহয় কিন্তু চাব লাগিব মাংগলিক যোগৰ পৰা ক'ত কালৰ কানেকশ্যন হৈ আছে প্ৰত্যেকটা প্লেনেট মানে প্ৰত্যেকটা প্লেনেট প্ৰত্যেকটা গ্ৰহ ক'ত বহি আছে ক'ত আমাৰ 12টা ৰাশি ক'ত কানেকশ্যন হৈ আছে চাব লাগিব খালি এনেকৈ নহয় যে আপোনাৰ ৰাহু বেয়া মংগল বেয়া খালি ষ্ট্ৰং দিলে নহয় কাৰণ আমাৰ প্ৰত্যেকটা ৰাশি তেওঁ আপোনাৰ নৱংশ বুলি চাৰ্ট এটা হয় নৱংশ হ'ল আপুনি যিটো এটা আপোনাৰ মানে বিয়াৰ পিছত কি হ'ব খালি হৰস্কোপ নহয় তাৰ আৰু এটা আছে আপোনাৰ দশমাংশ দশমাংশটো আপোনাৰ কৰ্মস্থান তো আমাৰ খালি হৰস্কোপ এটা হৰস্কোপ চাৰ্ট নহয় আমাৰ প্ৰত্যেকটা লগৰ আপোনাৰ এটা কানেকশ্যন থাকে মানে যদি এষ্ট্ৰলজাৰ খালি এনেকৈ নহয় যে আপোনাক ৰাহু মংগল বেয়া তাই ষ্ট্ৰং পিন্ধে নহয় ষ্ট্ৰং পিন্ধিলে কোনো কাম নহয় দামো যথেষ্ট দামৰ পিছত আজিকালি কি হয় আপুনি এটা দামী ষ্ট্ৰং পিন্ধিলে বেলেগে একটা এষ্ট্ৰলজাৰ লগৰ আপোনাৰ ষ্ট্ৰংটো ভাল নহয় বেয়া কাৰণ সি কিন্তু চিনি নাপায় কিন্তু আপোনাৰ যদি এষ্ট্ৰলজাৰ বদনাম কৰি তেলে তেখেত তাৰ পৰা বস্তু ল'ব তো এনেকৈ হ'লে আপোনাৰ ষ্ট্ৰং যদি ইমান বিলিভ কৰে প্ৰথমে চাব লাগিব আপোনাৰ গ্ৰহ ক'ত বেয়া হৈ আছে আৰু গ্ৰহৰ কাৰণে আপোনাৰ প্ৰব্লেম আমি কথা পাতিম আচলতে কিদৰে চাব লাগিব কিদৰে আপুনি জানিব যে আপোনাৰ বা আপোনাৰ সন্তানৰ বা স্বামী বা আন কোনোজনৰ জীৱনত তেওঁলোকৰ সমস্যা আছে আৰু সমস্যাবিলাকৰ সমাধান কিদৰে পাব আমি আলোচনা কৰিম কিন্তু এইখিনিতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান ভাগ্য দৰ্শন আমি আমন্ত্ৰণ জনাই আনিছো তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱক ইতিমধ্যে বহু কথাই পাতিছো কিন্তু এটা কথা মই নহয় বহুজনে আপোনাক মোক সুধিবলৈ কয় যে আচলতে মাংগলিক বুলি ক'লে বাস্তুৰ হিচাপেও কিবা এনেকুৱা এফেক্ট থাকে মাংগলিক যোগ থাকিলে যে ল'ৰা ছোৱালী বিয়া নহয় মাংগলিক যোগ থাকিলে যে ল'ৰা ছোৱালী খং হয় মাংগলিক যোগ থাকিলে যে ডিভোৰ্চ নহয় এইবিলাক কথা বাস্তু হিসাবত মানিব লাগিব আপোনাৰ বেডৰুম ক'ত আছে ল'ৰা ছোৱালী যোনে বিয়া উপযুক্ত বয়স এজ হৈ আছে তো এই যোগৰ ক্ষেত্ৰত যদি অগ্নিকোণত যদি আপোনাৰ বেডৰুম যদি হৈ থাকে তেনেহ'লে কেতিয়া আপোনাৰ মাংগল বিয়াবৰ ক্ষেত্ৰত বহুত প্ৰব্লেম থাকিব অগ্নিকোণ হ'ল আপোনাৰ হ'ল শুক্ৰস্থান বা সেখানে আপনার অগ্নিস্থান মানে জুই যায় পানি জুই যায় তাতে যদি আপনার মানে ল'ৰা ছোৱালী বিয়াৰ উপযুক্ত বয়স তাতে যদি বেডৰুম থাকে তেনেহ'লে কিন্তু আপনার বিয়াৰ ক্ষেত্ৰত লেট হ'ব অকণমান আপোনাৰ দেৰিকৈ বিয়া হয় তো শুক্ৰ আপোনাৰ বিয়াৰ কাৰণে গ্ৰহ কিন্তু তাতে আপোনাৰ বৃহস্পতি ল'ৰা না ছোৱালী চাব বৃহস্পতি হল আপনার যিনি মানে আপনার শুক্র হল ছোৱালী আর ল'ৰা হল বৃহস্পতি তো শুক্র বৃহস্পতি কানেকশন চাব মাঙ্গলিক খালি বিচাৰ কৰিলে নহয় কোনোবা ল'ৰা ছোৱালীৰ বিয়া নহ'লে খালি এনে মাঙ্গলিক থাকিলে বিয়া দেৰি হয় বা লেট হয় নহয় শুক্ৰ ক'ত বহি আছে বাস্তু হিচাপত ক'ত বহি যদি আপোনাৰ কোনোবা বাস্তুত পূব ফালে পূবত যদি আপোনাৰ যদি নেগেটিভ ইমবেলেন্স থাকে যদি আপোনাৰ নেগেটিভ ইম্পেক্ট থাকে যদি আপোনাৰ উঠা সিঁড়ি হ'ব পাৰে অথবা টয়লেট হ'ব পাৰে বা যিকোনো নেগেটিভ হৈ থাকে তেনেহ'লে কিন্তু বিয়াবৰ ক্ষেত্ৰত দেৰি হয় কিন্তু পূবল মানুহৰ লগত এটা সম্পৰ্ক মানে এটা সোশ্যাল কণ্টেক্ট যদি সোশ্যাল কণ্টেক্ট যদি পূবফালে যদি বেয়া থাকে তেনেহ'লে কিছুমান এনেকৈ ক্লাইণ্ট থাকে মোৰ ল'ৰা ছোৱালীৰ ক'লে খবৰ আহে কিন্তু ঘৰত নোসোমায় বা কিছুমান ল'ৰা ছোৱালীৰ ঘৰৰ পৰা ল'ৰা ঘৰৰ মানুহ আহে মিঠাই খাই বিয়া নহয় কিয় কাৰণে নহয় তো আপোনাৰ পূবফালে যদি ইমবেলেন্স থাকে পূবফালে যদি আপোনাৰ কিচেন থাকে পূবফালে যদি আপোনাৰ উঠা সিঁড়ি থাকে বা টয়লেট থাকে তেনেহ'লে কিন্তু আপোনাৰ কিন্তু বিয়াবৰ ক্ষেত্ৰত বৰ মানে এতিয়া এটা কথা হয় যে মানুহে যেতিয়া ঘৰখন বনাই পেলাই সাজি পেলাই তাৰপিছত ভঙা বা এনেকুৱা কৰিব নোৱাৰে গতিকে এই ক্ষেত্ৰত আপুনি কিবা এটা মাংগলিক টিপছ এনেকৈ মাংগলিক টিপছ এটা খুব গুৰুত্বপূৰ্ণ টিপছ এইটো কৰিব পাৰে আপুনি মংগলবাৰ কৰিব কিন্তু এইটো কৰিব আপুনি মংগলবাৰ 21 পিচ আপোনাৰ 21 পিচ এনেকৈ আপোনাৰ হ'ল খেজুৰ ল'ব 21 পিচ আপোনাৰ শুকান খেজুৰ ল'ব এনেকৈ মই 7 পিচ দেখাই আছোঁ আপুনি 21 পিচ এনেকৈ খেজুৰ ল'ব এইটো কৰিব মংগলবাৰ অথবা পূৰ্ণিমা কৰিব এটা আহক গছৰ গুৰিত যাব প্ৰথমে আহক গছৰ গুৰিত আপোনাৰ ঘিউৰ চাকি জ্বলাব আৰু ধূপ জ্বলাব আৰু 21 পিচ আপোনাৰ এনেকৈ খেজুৰ ল'ব আৰু লগতে এনেকৈ আপোনাৰ সূতা ল'ব এইটো আহক গছৰ গুৰিত আপোনাৰ এনেকৈ এটা মন্ত্ৰ জপ কৰিব ওম হোম শ্ৰী মংগলাই এটা কৰি আপোনাৰ পাক ঘূৰিব কাপড়ত ৰঙা কাপড় এটা খেজুৰ ৰাখিব আৰু সূতাটো এনেকৈ বান্ধিব এনেকৈ 21 পিচ খেজুৰ লাগিব আৰু 21 পিচ এনেকৈ সূতা বান্ধিব বস্তুবিলাক 21 পিচ হোৱাৰ পিছত আপুনি যিকোনো মন্দিৰত বিশেষকৈ মাংগলিক কাৰণে দুৰ্গা মন্দিৰ আৰু হলো কালী মন্দিৰ ভাল এইকেইটা আপোনাৰ বস্তুবিলাক দুৰ্গা মন্দিৰত বা তাৰ ক'ব পূজাৰী ক'ব মোক এইটো চৰণ স্পৰ্শ কৰি দিব কৰাৰ পিছত আপোনাৰ বস্তুটো ঘৰ আনি আপোনাৰ মেইন এণ্ট্ৰান্স বা আপোনাৰ বেডৰুমত ৰাখি দিব নেক্সট পূৰ্ণিমাত এইটো পানী দি দিব মই ক'লোঁ এনেকৈ যদি নিয়ম কৰে আপুনি 3 মাহ ভিতৰত আপোনাৰ বিয়াৰ সম্পৰ্ক আহিব আৰু বিয়া হ'ব লাগিব আৰু এনেকৈ বহুত ক্লাইণ্ট দিছোঁ
কিন্তু মই এটা ৰিকুৱেষ্ট কৰোঁ যেতিয়া আপুনি টোটকাবিলাক কৰিব কি মোবাইল কম ইউজ কৰিব কিছুমান ক্ষেত্ৰত মোবাইলে কথা পাতি আছে টোটকাবিলাক কাম নহ'ব কোনো 100% ফোকাস যদি আপুনি ৰাখিব পাৰে টোটকা তাহলে আপোনাৰ কাম হ'ব আপুনি মোবাইলৰ কথা কওঁতে আসলে এটা আমি WhatsApp মেছেজ লৈ বহুত মেছেজ আহে সকলো লোৱাটো সম্ভৱ নহয় কিন্তু তাৰে কেইটামান আমি লৈ ল'ম ৰাণা তালুকদাৰে যেনেকৈ মেছেজ কৰিছে ৰাণা তালুকদাৰ কৰিছে আপোনাৰ 26/8/1987 মৰ্নিংত কৰিছে কৰ্কট লগ্ন বৃশ্চিক ৰাশি অনুৰাধা নক্ষত্ৰ গণ হল দেৱগণ লগ্ন 7 হাউজত বহি আছে কেতু আৰু লগ্নত বহি আছে বুধ আর রাহু যুক্ত 7 হাউজত কেতু মানে বিজনেস ক্ষেত্র প্রবলেম কারণ এই হরস্কোপত দুটা বস্তু বহুত প্রবলেম আছে লগ্ন 7 হাউস যদি আপনার মকরত যদি কেতু যদি বহি থাকে তাহলে বিজনেস বা কর্মস্থানত ওয়ার্ক প্লেসে বহুত প্রবলেম ফেস কৰিব লাগিব যিমান প্রপার্টি আছে বা টাকা পয়সা বহুত লস হ'ব কিন্তু আর একটা মেন বেয়া হল আপনার কেমোদম যোগ বুলি যোগ হয় কেমোদম যোগ হল চন্দ্র দুপাশে নেগেটিভ প্ল্যানেট একফালে শনি একফালে কেতু মানে চন্দ্র হল মাইন্ড আর মন আর দুটা যে কেমোদম যদি বহি থাকে তেনেহলে কিন্তু আপনার সাকসেস পাবলৈ বহুত দিগদার হ'ব আর এই হরস্কোপ কিবা যিমান এজ বাড়িব তাদের সাকসেসফুল কম পাব আমরা ইঞ্জিনিয়ারিং আমি কিবা যিমান এজ বাড়াৰ লগতে সাকসেসফুল বেছি হলে ভাল এই হরস্কোপ কিবা যিমান এজ বাড়িব তার লাইফত প্রবলেম আহিব আর সাকসেসফুল কম পাব প্রথমে কেমোদম যোগ আর লগ্ন 7 কেতু রেমেডি নকৰিবলে কেতিয়া সাকসেসফুল নাপায় অলপতে যেনে পাতি আছো ইতিমধ্যে আপুনি কৈছে যে মাঙ্গলিকৰ কাৰণে বিভিন্ন অসুবিধা হ'ব পাৰে কিন্তু মাঙ্গলিক বুলি ক'লেই আপুনি কৈছে যে বিয়া বাৰ নহব তেনেকুৱা কথা নাই কিন্তু বহু ক্ষেত্ৰত আমি এনেকুৱাও দেখো যে ল'ৰা ছোৱালী পঢ়া শুনা কৰাৰ পিছত চাকৰি বাকৰি কৰিছে ব্যৱসায় বাণিজ্য কৰিছে বাৰে প্ৰতি চাবলৈ যায় সব কথা বতৰা হয় বিয়াখন ভাগিছে কিছুমান ক্ষেত্ৰত এনেকৈ আছো ল'ৰা বা ছোৱালী দেখাত ভাল দেখাত ধুনীয়া সব কিছু আছে চাকৰি বাকৰি গাড়ী সব আছে কিন্তু বিয়া নহয় কিয় কাৰণে বিয়া নহয় শুক্ৰৰ লগত যদি নেগেটিভ প্ল্যান ৰাহু বা কেতু যদি বহি থাকে বা হাতত মই দেখাম কোনো কুষ্টিত ধৰক আপোনাৰ হৰস্কোপ নাই ডেট অফ বাৰ্থ জানে তা হাতত কেনেকা গম পাব আপুনি শুক্ৰ বেয়া শুক্ৰ এইখিনি স্থান কৰি থাকে শুক্ৰ স্থানত যদি আপুনি নেগেটিভ আপনার জাল হব পারে বা তিল হব পারে অথবা ক্রস হব পারে যদি এনেকা যদি যোগ থাকে তেনেহলে গম পাবো শুক্র আর কানেকশন এই যোগ থাকলে কিন্তু আপনার মাঙ্গলিক যোগ পরে বেশি বিয়া নহয় আর এনেকা মই বহুত পাইছো মই এনেকা যোগ থাকিলে হাতত থাকিলে বিয়া নহয় কিছুমান সব কিন্তু বিয়া নহয় এই কারণ হই থাকে অথবা যদি আপনার সব এটু বিয়া লাইন মানে বুধ রাখা এটু এই ফিঙ্গারত যদি আপনি এই রাখাটো এনেকা ডিভাইড যদি হয়ে যায় তেনে গম পাবো তার কিন্তু বিয়া নহয় প্রথম এনেকা যদি হরস্কোপ থাকে প্রথম ভাল অ্যাস্ট্রোলজার যাক আপনার পছন্দ হয় মততে আহিব নালাগে যাক আপনার ভাল লাগে তাই আপনি ডিসকাস করক আলোচনা ভাল ফল পাবো কিন্তু আমি আকৌ এবাৰ জনাই থৈ বিচাৰিছো কাৰণ বহুজনে আপোনাক ইতিমধ্যে কৈছো সাক্ষাৎ কৰিব বিচাৰে গতিকে প্ৰতি মাহৰ 1 2 3 4 5 7 13 19 20 28 29 30 31 গুৱাহাটীৰ বশিষ্ঠ চাৰিআলি পিলিংকাটা ৰোডৰ শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ কাষতে কিছু আগবাঢ়ি গলে আপুনি পাব কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ 18 তাৰিখে মালিগাঁৱলৈ যায় তো মালিগাঁৱৰ পাণ্ডুৰ বৰবজাৰৰ চেন্ট্ৰেল বেংকৰ বিপৰীতে থকা অট্টালিকাত চেম্বাৰ আছে 8 আৰু 9 তাৰিখে বঙাইগাঁৱৰ মাঙ্গলিক মন্দিৰ আছে কালসৰ্প মন্দিৰ আছে 10 তাৰিখে গোৱালপাৰা গোৱালতলিৰ হলিউড ক্লাবতে চেম্বাৰ আছে 11 তাৰিখে পাঁচচলা পাল জুৱেলাৰ্ছ আৰু অঞ্জলি ৰোডৰ পিএনবি বেংকৰ কাষতে আছে পাল জুৱেলাৰ্ছ 12 তাৰিখে মৰিগাঁৱলৈ যায় সুবৰ্ণসাথী জুৱেলাৰ্ছত চেম্বাৰ আছে 21 তাৰিখে শিলাপথাৰ প্ৰণিতা জুৱেলাৰ্ছ 22 তাৰিখে তিনিচুকীয়া ৰত্নগিৰি জুৱেলাৰ্ছ শিৱবাৰী ৰোডত আছে 23 তাৰিখে ডিব্ৰুগড় অৰ্নামেণ্ট পেলেছত চেম্বাৰ আছে 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ সাৰ্কিট হাউছৰ বিপৰীতে আছে 25 তাৰিখে উত্তৰ লখিমপুৰ আদিত্য জেমছ এণ্ড জুৱেলাৰ্ছ গাৰ্লছ হাইস্কুলৰ বিপৰীতে আছে 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ এনবি ৰোডত আছে 27 তাৰিখে লিলি জুৱেলাৰ্ছ নগাঁৱৰ খয়বৰ গাঁৱৰ বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে লিলি জুৱেলাৰ্ছ লগতে এটা নাম্বাৰ দিছো আমি ইতিমধ্যে কৈছো 8486238219 যিকোনো সমস্যা সন্দৰ্ভত হোৱাটছআপৰ জৰিয়তে মেছেজ কৰিব পাৰিব সমাধান দিব তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে আৰু আমাৰ DY365ৰ আমি ইতিমধ্যে ফেচবুকত এই অনুষ্ঠান সম্প্ৰচাৰ কৰো অনুষ্ঠান চাওক আৰু আপোনালোকে সকলোৱে সমাধান লাভ কৰক ইতিমধ্যে আপুনি বহুখিনি কথা কৈছে আন সমস্যা এই মাঙ্গলিকৰ সৈতে মাঙ্গলিক কাৰণে মই আৰু এটা মই টিপছ দি আছো মাঙ্গলিকৰ টিপছ অকমান ৰখাব লাগিব এটা ফোন কল আকৌ আহিছে আমি লৈ লৈছো হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জন নগাঁৱৰ পৰা ক'লো মই কক হয় মোৰ ডেট অফ বাৰ্থটো হৈছে আপোনাৰ 1995 হয় 1 এপ্ৰিল 1 আৰু সময়টো হৈছে দিনৰ 11:30 বজাত দিনৰ 11:30 জন্মস্থান ক'ত নগাঁও মই 27 গৈ আছো মই আপোনাৰ ডেট অফ বাৰ্থ হিচাপে 14 প্ৰথমৰ জন্ম হল আপোনাৰ লগ্ন হল মিথুন লগ্ন ৰাশি মেঘ ৰাশি চন্দ্ৰ কেতু আপোনাৰ গ্ৰহণ যোগ চাব লগ্ন 11 হাউস
আপোনাৰ ফাইনেন্সিয়েল স্থান আয় স্থান এইখিনি বহি আছে চন্দ্ৰ আৰু কেতু যদি কানেকশ্যন হৈ থাকে প্ৰথম কি আমাৰ ফাইনেন্সিয়েল ক্ষেত্ৰত বহুত আপুনি রবি বুধ বুধায়িত্ব যোগ আছে রবি খুব ভাল লগ্ন 10 হাউসে দশম স্থানে রবি যোগ আপনার এখানে কর্মস্থানে ভাল কিন্তু আপনি লাইফত বহুত প্ল্যানিং করে মই আপনার লাইফত এনেকে সাকসেসফুল কেনেকা পাম কি এনেকা কিন্তু বাট আপনার লগ্ন 11 হাউস যদি কেতু বই থাকে চন্দ্র কেতু তাহলে কিন্তু আপনি যিমানই কষ্ট করে তার ফলটো কেতিয়া নাপায় আর হল জন্মকালীন হচ্ছে লগ্নপতি বুধ হল আপনার নিচস্থ মঙ্গল নিচস্থ যদি বুধ যদি নিচস্থ হয় লিভার ফাংশনের প্রবলেম তারপর স্কিন ডিজিজ হবো এইবিলাক আপনার হব পারে কিন্তু হরস্কোপ ইমান বেয়া নহয় কেন আপনার পঞ্চমপতি শুক্র আপনার শনি লগত বহি আছে শনি খুব পাওয়ারফুলি বহি আছে কিন্তু আপনার বুধের কারণে কি হয়েছে মাইন্ডটো আপনার এটা আপনার মানে কনফিউজ মাইন্ড অল আপনার কনফিউজ থাকে কি না করবে কি এটা বুধের রেমেডি করক আপনি সাকসেসফুল পাবো কিন্তু সময় একেবারে তাকরিয়া এটা কথা এটা কমান ক এটা টিপস দিয়া আছে এটা মাঙ্গলিক কারণে দিয়া আছে এটা মঙ্গলবার করিব 7 পিস আপনি কেঁচা হালদি লব আর হল অকমান কপুর দিব আর এটা করি দিব অকমান হিন্দুর দিব এই গোটেই বস্তু কোনো আপনার দুর্গা মন্দির বা কালী মন্দির পূজা পাঠ করি আপনার প্রার্থনা করি আপনি যে কোনো নদীত গৈ আপনার এটা পানি দি দিব এটা মঙ্গলবার করক বা পূর্ণিমা করক মাঙ্গলিক দর্শন পৰা ভাল ফল পাব আপনার ধন্যবাদ জানাইছো আপনি বহুমূলীয়া সময় দিলে আমাক আমি ইতিমধ্যে আপোনালোকক আমি ভাবো যে যি সমস্যাত আপোনালোক পৰিছে সমস্যা বুলিলে কোনো কাৰণতে হতাশ নহব কাৰণ সকলো সমস্যাৰে সমাধান আছে ভাগ্য দৰ্শন অনুষ্ঠানৰ পৰা মই মৃদুস্মিতা ভূঞাই আজিৰ বাবে বিদায় লৈছো ধন্যবাদ